বিশেষকৈ কাইলৈ জনজাতি গৌৰৱ দিৱস ৰাষ্ট্ৰীয় শ্বহীদ স্বাধীনতা সংগ্ৰামী বীৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী দিনটোক ভাৰত চৰকাৰে জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিছে। সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ মিছামাৰীতো আজিৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ স্বাধীনতা সংগ্ৰামী যি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আজিৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে মিছামাৰী মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। যিহেতু ভাৰত চৰকাৰে ইতিমধ্যে 15 নৱেম্বৰ দিনটোক জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিছে আৰু সমগ্ৰ দেশতে অহাকালি জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিব। যিহেতু মিছামাৰী মহাবিদ্যালয়ত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় শ্বহীদ স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। আৰু আজি যিহেতু প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। যি মিছামাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা আছাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় শ্বহীদ স্বাধীনতা সংগ্ৰামী বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী। 1875 চনৰ 15 নৱেম্বৰ দিনটোতেই বীৰ বিৰছা মুণ্ডাৰ জন্ম হৈছিলে পূৰ্বৰ বিহাৰ আৰু বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ৰাঁচী জিলাত। আৰু সেই দিনটোক ভাৰত চৰকাৰে জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিছে। আৰু অহাকালি যিহেতু জনজাতি গৌৰৱ দিৱস আৰু সমগ্ৰ দেশতেই চৰকাৰীভাৱে জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিব। সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ মিছামাৰীত আদিবাসী ছাত্ৰ সন্থা আছাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে পালন কৰিছে বীৰ বিৰছা মুণ্ডাৰ 149তম জন্ম জয়ন্তী। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে শ্ৰদ্ধাঞ্জলি অৰ্পণ যি কাৰ্যসূচী কৰা হৈছে পতাকা উত্তোলনৰ পিছতেই আমি পোনে পোনে কথা পাতিম। বিষয়ববীয়াসকল আছে, উদ্যোক্তাসকল আছে। কি ক'ব, কালি জনজাতি গৌৰৱ দিৱস আৰু মিছামাৰীতো বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰা হৈছে আজি। হয়, সকলোকে মিছামাৰী আঞ্চলিক আশা সমিতি আৰু উদযাপন সমিতিৰ সকলোকে নমস্কাৰ আৰু জহাৰ জনাইছোঁ। ইতিমধ্যে গম পাইছে আপোনালোকে আমি মিছামাৰী আঞ্চলিক আশা সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত এই মিছামাৰী মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত আজি 14 আৰু অহাকালি 15 নৱেম্বৰ 2024 তাৰিখ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মজয়ন্তী উদযাপন কৰিছোঁ। আৰু এই উদযাপন অনুষ্ঠানত আজিৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু দ্বিতীয়তে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। মহান বীৰগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। লগতে আমাৰ আশা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰা ডাঙৰীয়াৰো প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ সকলো জনজাতীয় আমাৰ লোকসকলে আদিবাসী লোকসকলে মহান বীৰগৰাকীৰ বিষয়ে যাতে আমি সকলোৱে গম পাওঁ, জানি পাওঁ। আজি ৰাষ্ট্ৰ দৰবাৰত মহান বীৰগৰাকীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অহাকালি যি 15 তাৰিখ তেখেতৰ জন্মদিন, এই জন্মদিনত জাতীয় গৌৰৱ দিৱস হিচাপে চৰকাৰে ঘোষণা কৰিছে। আৰু যোৱাবেলি যি মন কী বাত তাতো প্ৰধানমন্ত্ৰীয়ে মহান বীৰগৰাকীৰ যি জীৱনগাথা তাৰ বিষয়ে উল্লেখ কৰিছিলে। গতিকে আহোঁ আমি সকলোৱে সেই মহান বীৰগৰাকীৰ যি আদৰ্শ ইংৰাজক হেদাৰ কাৰণে যি তেওঁ প্ৰচেষ্টা কৰিছিলে, তো আমাৰ সমাজতো বহুত তেনেকৈ দুষ্কৃতিকাৰী কাজ কৰ্ম আছে। এইখিনিক আমাৰ সমাজৰ পৰা পৰিহাৰ কৰি কেনেকৈ মহান বীৰগৰাকী এখন বৃহত্তৰ ৰাষ্ট্ৰ গঢ়াৰ কাৰণে চেষ্টা কৰিছিলে, আমি সকলো ছাত্ৰ সংগঠন সমাজ সংগঠকসকলে আমি আমাৰ সমাজখন যাতে কেনেকৈ গঢ়িব তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। আৰু লগতে আজি এতিয়া আমাৰ এই দ্বিতীয় কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি হ'ল। ইয়াৰ পিছতে আমাৰ জ্যেষ্ঠসকলক আমি এই বৃক্ষৰোপণ আছে, বৃক্ষৰোপণ কাৰ্যসূচীৰ লগে লগে আমাৰ ধনুকাৰ প্ৰতিযোগিতা আছে, তাৰপিছত আমাৰ সাহিত্য প্ৰতিযোগিতা আছে, লগে লগে আমি জ্যেষ্ঠসকলক সম্বৰ্ধনা জনাম। তো এই গোটেই অনুষ্ঠানসমূহত আমি সকলো এই অঞ্চলৰ সকলোকে আমি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে অহাকালি যি আমাৰ বৃহত্তৰ বিশাল যি শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰাত আমাৰ এই অঞ্চলৰ আমাৰ বিহুৰ পৰা আদি কৰি যিমান জনগোষ্ঠীয় নৃত্য আছে নৃত্যসকল ইয়াত অংশগ্ৰহণ কৰিব। আৰু এই অংশগ্ৰহণক মানে এই শোভাযাত্ৰাক সফল কৰাৰ কাৰণে সকলোকে অনুৰোধ জনাই সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। হয়, আজিৰ দিনটো আমি বিশেষকৈ আদিবাসী ছাত্ৰ সন্থা মিছামাৰী আঞ্চলিক কমিটিৰ উদ্যোগত যি আমাৰ ধাৰতীয় বা বীৰ বিৰছা মুণ্ডাৰ
49তম জন্ম জয়ন্তী আমি মিছামাৰী আঞ্চলিক কোভিড উদ্যোগত জিলা ভিত্তিত আমি আয়োজন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। আমি আদিবাসী জনগোষ্ঠীয়ে ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ যি আদৰ্শ নীতিৰে আমি তেখেতে যে ইংৰাজক এইখন দেশক স্বাধীন কৰাত তেখেতে যে অংশ মানে ভাগ লৈছিলে আৰু তেখেতৰ যি আদৰ্শ আদিবাসী জনগোষ্ঠীয়ে সদায় স্মৰণ কৰি ৰহিব। আজি আমি বিশেষকৈ গোটেই ভাৰতবৰ্ষকে ধৰি আজি অসমতো আমাৰ বিভিন্ন প্ৰান্তত আদিবাসী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত আমাৰ ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী উলহ মালহেৰে পালন কৰা হৈ আছে। আজি আমাৰ মিছামাৰীবাসী ৰাইজে বিভিন্ন জনগোষ্ঠীৰ সহযোগত আজি আমি 149তম ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ আজি আমাৰ প্ৰথম কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী। আজি প্ৰথম নিশা আমাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন, আমাৰ শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদিকে ধৰি আমাৰ ধৰতী আবা বীৰ বিৰছা মুণ্ডাই তেখেতৰ যি উলগুলান তেখেতে ওলাইছিলে, এই উলগুলানত তেখেতে যি অস্ত্ৰৰে তেওঁ মানে ব্ৰিটিছক খেদিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছিলে ধনুকাঁড়, এই ধনুকাঁড়ৰ আমি আদৰ্শ ৰাখি আজি আমি ধনুকাঁড় প্ৰতিযোগিতা ৰাখিছোঁ। আমি আশা কৰিছোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মই তেখেতৰ শ্ৰদ্ধা কৰক, ধনুকাঁড় যি মানে প্ৰতিযোগিতাত ভাগ ল'ব। আজি আমি বিচাৰিছোঁ আমাৰ জনগোষ্ঠীকে ধৰি সকলো জনগোষ্ঠীয়ে এই আমাৰ ধনুকাঁড় প্ৰতিযোগিতাত ভাগ ল'ব লাগে আৰু এই ধনুকাঁড় প্ৰতিযোগিতাই দি আমি হয়তো আমাৰ যি বিশ্ব দৰবাৰত তেখেতসকলে এখন মানে ভাল এজন ধনুকাঁড় প্ৰতিযোগীও হৈ মানে উঠিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নিশ্চয়কৈ এনেধৰণে শোণিতপুৰ জিলাৰ মিছামাৰীত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় শ্বহীদ স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।